ইফালে AIUDFে নগাঁও উপনিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাক লৈ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ প্ৰতিক্ৰিয়া বিৰোধী ঐক্যবদ্ধ হৈ উপনিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পোষকতা কৰিছিল বুলি মন্তব্য ৱাজেদ আলী চৌধুৰী পূৰ্বেও AIUDFৰ প্ৰাৰ্থী থকা অৱস্থাত কংগ্ৰেছে জয়লাভ কৰিছে ৰাইজে কেতিয়াও ভোট বিভাজন নকৰে বুলি মন্তব্য ৱাজেদ আলী চৌধুৰীৰ ইতিমধ্যে গম পালো আৰু আমি আহ্বান জনাইছিলো মানে কি আমি এটা কথা ক'ব বিচাৰিছিলো যে বিৰোধী ঐক্য আমি এজন প্ৰাৰ্থী হলে ৰুলিং পাৰ্টিৰ লগত টক্কৰ দিয়াটো অলপ ভাল হয় গতিকে ৰুলিং পাৰ্টি এটা সাম্প্ৰদায়িক দল গতিকে এই ৰুলিং পাৰ্টিক ৰখাবলৈ বিৰোধীসকল এক হ'ব লাগে বুলি এটা আহ্বান এনে জনাইছিলো আমাৰ ৰিপুন বৰা ডাঙৰীয়াই জনোৱাৰ ক্ষেত্ৰত মই সেইটো সাপোৰ্ট কৰিছিলো কিন্তু আমি জানো যে তেওঁলোকৰ হেড প্ৰেছাৰ তেওঁলোকৰ আছে তেওঁলোকে নোৱাৰিব তেওঁলোকে ভোট বিভাজনৰ স্বাৰ্থত কেণ্ডিডেট দিবই লাগিব কাৰণ তেওঁলোকে নিজৰ কথাত নচলে কাৰোবাৰ কথাত চলে কৰবাৰ প্ৰেছাৰ আছে তো গতিকে তেওঁলোকেতো আগতো প্ৰাৰ্থী দিছিলে তাৰ পিছতো আমি জিকিছিলো এবাৰ নহয় দুবাৰ আমি নগাঁও লোকসভা সমষ্টিত আমি জিকি আহিছো তেতিয়াতো তেওঁলোকৰ প্ৰাৰ্থী আছিলে তেওঁলোকে প্ৰাৰ্থী দিলেও ৰাইজে কিন্তু ভোট বিভাজন নকৰে